কৃষ্ণ গুরু দেবায় ওম নমো কৃষ্ণ গুরু দেবায় ওম নমো কৃষ্ণ গুরু দেবায়। জয় জয়তে আমার প্রাণর প্রাণ পরম পিতা পরম ঈশ্বর জন্ম জন্মান্তৰৰ পিতৃ কৃষ্ণ গুৰু ঈশ্বৰৰ অভয় পদকমলত কৌটি কৌটি সেৱা জনাই আমাৰ কল্কিৰূপী হৰি প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ চৰণতো আমি সেৱা নিবেদিছোঁ। আমাৰ এই আজি মঞ্চত উপবিষ্ট কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক মহিলা সমিতিৰ সভানেত্ৰীকে প্ৰমুখ্য কৰি সমস্ত আইসকলৰ চৰণৰ ধূলাৰ শিৰত লৈ মঞ্চত উপবিষ্ট মোৰ জন্মান্তৰৰ ভক্তিৰ পাত্ৰ সেৱাৰ পাত্ৰ আইসকল আৰু প্ৰভুসকলৰ চৰণৰ ধূলা আমি শিৰত লৈ আজি গুৰুজনাৰ মহিমাৰ বিষয়ে কিঞ্চিত অৱগত কৰিবলৈ লৈছোঁ। আমাৰ দৰে মহা মূঢ়মতী অধম ভকতি জ্ঞান বুলিবলৈ কিঞ্চিতো নাই, তথাপিতো গুৰুৰ কৃপা শিৰত লৈ যদিও ঈশ্বৰে কৈছে মোৰ মহিমা মোৰ সৃষ্টিৰ ৰহস্য এই যুগতেই নহয় কোনো যুগতেই মই জানিবলৈ নিদিওঁ, কিন্তু মোৰ ভকতে ভক্তিৰ বলত কিঞ্চিত উপলব্ধি কৰিব পাৰে বুলি কৈছে। সেয়েহে আজি আমাৰ আগৰ বক্তাসকলে আপোনাসবক বহুতো ঈশ্বৰৰ মহিমাৰ বিষয়ে কৈছে। আমিও আজি এটা মহিমা গুৰুজনাৰ আমি এই নক্ষত্ৰতে পোৱাৰ মহিমাৰ বিষয়ে ক'বলৈ লৈছোঁ। ইয়াতে অনেকখিনি অপৰাধ হোৱাটো স্বাভাৱিক, কাৰণ বাক্যে বচনে সমস্ত আমি ধৰি ৰাখিব নোৱাৰিবও পাৰোঁ। সেয়েহে সহস্ৰ কোটি অপৰাধত যেন গুৰুজনাই আমাক নিজৰ শ্ৰীচৰণত শৰণ লোৱা দাসৰো দাস বুলি আমাক যেন কৃপা কৰে। আমি এদিন এপ্ৰিল মাহত ইয়ালৈ আহিছিলোঁ। আমি প্ৰথম আহিছিলোঁ এপ্ৰিল মাহৰ আগত, জুন নে জুলাই মোৰ ভালকৈ মনত নাই, পালনামলৈ আহিছিলোঁ। মই প্ৰথম আহিছিলোঁ, 7 দিন পালনাম কৰি অখণ্ড ইমান ভাল লাগিছিল পাহৰিব নোৱাৰোঁ। সেয়েহে তাৰ পাছত এপ্ৰিল মাহত মোৰ লগৰ এগৰাকীৰ লগত আমি আশ্ৰমলৈ আহিছিলোঁ। ইয়াত পুৰুষৰ ক্ৰম হৈ আছিল আৰু তাতেই আমি ইয়াত থাকি ভকতৰ সংগত প্ৰভুৰ যজ্ঞগুণ কৰিছিলোঁ, ইয়াতে আছিলোঁ। তেতিয়া মোৰ শাহুক আনিছিলোঁ, শাহুক মই আনিছিলোঁ শৰণ দিবৰ কাৰণে। তাৰপিছত মোৰ শাহুক শৰণ দিয়াৰ কেইদিনমানৰ পাছতেই প্ৰভু ঈশ্বৰে মোক ক'লে, অ' মা তই ইয়াত থাক, যাব নালাগে, শাহুৰাৰক পঠিয়াই দে। মই তেতিয়া কৈছিলোঁ যে মোৰ শাহুৰ প্ৰভু ঈশ্বৰ বহুত বয়স, নাজানো ঈশ্বৰৰ আগত যেনেকৈ ক'ব নালাগে সমস্ত যে তেৰাই পাছতহে উপলব্ধি কৰিছোঁ। তেতিয়া মই কৈছিলোঁ মোৰ শাহুৰ 83 বছৰ প্ৰভু, বহুত বয়স হৈছে, অকলে মই কেনেকৈ পঠিয়াই দিম। তেতিয়া শহুৰে কৈছিল, ঈশ্বৰে কৈছিল যে মা একো নাই, এই মহা নাম পোৱাৰ পিছত একো নাথাকে, তই যদি বেয়া পাইছ তোৰ ছোৱালীজনীৰ লগতে পঠিয়াই দে আৰু তই ইয়াত থাক, এনেকৈ বুলি কৈছিল। গুৰুৰ বাক্যত মই ইয়াতে থাকিলোঁ। থকাৰ পিছত বহুতো ঈশ্বৰৰ মহিমা পাইছোঁ, কিন্তু সকলোবিলাক কোৱাৰ সময় নাই। সেয়েহে আমি এটা মহিমা ক'বলৈ লৈছোঁ। এদিন মই শাহুক পঠিয়াই দিয়াৰ পিছত ছোৱালীজনীও গুচি গ'ল। তেতিয়া আমাৰ আগৰ নীতি হিচাপে সকলোৱে কয় যে ৰাতি চোৱা বাচন ধুলে যে ভিতৰ সোমাব নিদিয়ে, কাপোৰ চুবলৈ নিদিয়ে, এইবিলাক আমাৰ কিছুমান গৃহত নীতি আছে। সেই অনুসাৰে মই প্ৰথম আহিছোঁ আৰু মই তেতিয়া কি কৰিছোঁ, পাছদিনাখন ভাবিছোঁ আজিতো মই
গা ধুবলৈ যাওঁ ৰাতিপুৱা মোক কাপোৰখিনি কোনে নিদিব ছোৱালীজনী নাই গুচি গ'ল আৰু ৰাতিটো ইয়াত জেনেৰেটৰ নাথাকে অকল গুৰুগৃহত থাকে ইয়াত আন্ধাৰ হৈ যায় গতিকে আমি ইয়াতে সিদ্ধ বনাওঁ ইয়াতে এটা দীঘল ঘৰ আছিল আপোনালোকে জানে অতিথিশালা এই অতিথিশালাতে আছিলোঁ তেতিয়া মই ভাবিছোঁ কাপোৰখিনিতো কোনে নিদিব তাৰ পাছদিনাখন ৰাতিপুৱা যেতিয়া উঠিলোঁ তেতিয়া ভাবিছোঁ মোৰতো কাপোৰ দিয়া মানুহ নাই মই নিজেই কাপোৰখিনি ল'লোঁ লৈ বাল্টিংটো হাতত ল'লোঁ লৈ ডাষ্টডাল মাৰি সুবৰ্ণপুৰৰ ওচৰত এটা টিউবৱেল আছিল আইসকলে ধোৱা এটা সৰু বাথৰুম আছিল সেই বাথৰুমটোত মই গা ধুবলৈ গৈছোঁ এনেতে দেখোঁ সুবৰ্ণপুৰ নদীত বেলিটো ইমান ডাঙৰকৈ ওলাইছে মানে কল্পনা কৰিব নোৱাৰি সিফালৰ পৰা সিফালে মই দেখি অবাক হ'লোঁ তাতে মোৰ লগত দুগৰাকী আই গৈছিল আইকেইগৰাকীক মই সুধিছোঁ যে বেলি এনেকৈ ইমান ডাঙৰকৈ ওলায় নেকি ইয়াত তেতিয়া তেওঁলোকে চাই কৈছে হয় ইয়াত বেলি এনেকৈ ডাঙৰকৈ ওলায় তেতিয়া মই ভাবিছোঁ মই দাৰ্জিলিঙত বেলি ওলোৱা চাবলৈ গৈছোঁ বেংগলোৰত বেলি ওলোৱা চাবলৈ গৈছোঁ সূৰ্য উদয় হোৱা এনেকৈ মই বেলি দেখা নাই কিয় ইমান ডাঙৰকৈ ইয়াত বেলিটো ওলায় বুলি ভাবিছোঁ তেনেকুৱাতে কি কৰিছে বেলিটোৰ কাষতে এটা ক'লা মস্ত আমৰ দৰে আকৃতিটো একেবাৰে আমৰ দৰে ডাঙৰকৈ ওলাইছে তেতিয়া মই মনতে ভাবিছোঁ বেলিটো ইমান ডাঙৰকৈ বাৰু ওলালেই এই ক'লা আমটোনো কিয় ওলাইছে এনেকুৱাটো মই জীৱনত কোনোদিন বেলিৰ পৰা ওলোৱা দেখা নাই তেতিয়া সেই আমৰ নিচিনাটো এনেকৈ ওপৰলৈ গুচি আহি গোলোকধামৰ ফালে এনেকুৱাকৈ নাইকিয়া হৈ গ'ল তেতিয়া মই ভাবিছোঁ হে প্ৰভু তুমি এইটো কি দেখুৱালা মইতো একো উপলব্ধি কৰিব পৰা নাই তেনেকৈ আকৌ এটা ওলালে দুবাৰ ওলালে আকৌ একেই তেনেকৈ গৈ গোলোকধামৰ ফালে এনেকৈ নাইকিয়া হৈ গ'ল তেতিয়া মোৰ ভয় হৈছে মই বেলিটোলৈ চাই আছোঁ এনেকুৱাতে কি হ'ল আকৌ দ্বিতীয়বাৰ কি কৰিছে বেলিটোৰ ওপৰত এনেকৈ ডাঙৰকৈ দৌল বান্ধি গ'ল আকৌ ভাবিলোঁ হে ঈশ্বৰ কৃষ্ণগুৰু তুমি এইবিলাক কি কৰিছা মই কিন্তু একো বুজি পোৱা নাই তুমিয়েই মোক ইয়াত ৰাখিলা আৰু এতিয়া চাগে ঘৰত কিবা বিপদ হৈছে নেকি কাৰণ এনেকৈ ক'লা বস্তু তুমি তমগুণী বুলি কৈছা আয়ুস কম হয় বুলি কৈছা ৰঙাটো ৰজগুণী বুলি কৈছা আমি মনুষ্য আমাৰ মনত বহুত ভাৱ আহিছে তেতিয়া মই ভাবিলোঁ এইটোনো কি দেখুৱাইছা তুমি তাৰ পাছত সেইটো নাইকিয়া হৈ গ'ল নাইকিয়া হৈ দ্বিতীয়বাৰ আকৌ এনেকৈ ওলাই একদম আকাশ লংঘি গ'লগৈ আৰু একদম সেই ফালৰ পৰা পশ্চিম ফালে আকাশলৈকে গ'ল সুবৰ্ণপুৰ নদীটো ছাঁটো পৰিছে ডাঙৰ গছজোপা আছিল তেতিয়া গছজোপাটো ছাঁটো পৰিছে এনেকৈ মই ভাবিছোঁ এইবিলাক কি দেখুৱাইছে তাৰ পাছত কি হ'ল সেইকেইটা নাইকিয়া হোৱাৰ পিছত এডাল মস্ত কাৰ চিন ওলালে একদম কাৰ আৰু একদম এনেকুৱাকৈ এডাল কাৰ মান দহলমান বেলিটোৰ কাষত থিয় হ'ল তো মই ক'লোঁ এইবাৰ দেখোন এইডাল কাৰ চিন ওলাইছে প্ৰভু ইয়াৰ বা কি মই নাই জনা নহয় তেনেকৈ বুলি কৈছোঁ কাৰডালে একদম ঘড়ীৰ কাটাৰ দৰে এনেকৈ গৈ সুবৰ্ণপুৰত নাইকিয়া হৈ গ'ল আকৌ এডাল ওলালে দ্বিতীয়বাৰ আকৌ দেখোন ওলালে এইডাল দেখোন আকৌ কাৰ চিন আকৌ দেখিছোঁ ঘড়ীৰ কাটাৰ দৰে এনেকৈ গৈ সুবৰ্ণপুৰত নাইকিয়া হৈ গ'ল জয় কৃষ্ণগুৰু প্ৰভু তুমি ইয়াত কি দেখুৱাইছা এনেকৈ বুলি ভাবোঁতে হঠাৎ বেলিটোৰ সোঁমাজৰ পৰা এটা মাকুৰ দৰে তাত বোৱা মাকুৰ দৰে পাছফালেও ক্ষীণ আগফালেও ক্ষীণ মাকুৰ দৰে বৰ ডাঙৰ বস্তু এটা যেনেকৈ টিভিত আমি ৰকেট ওলোৱা দেখোঁ ৰকেটৰ দৰে সোঁমাজতে ওলাই গ'ল তেতিয়া মই ভাবিলোঁ এইটো দেখোন টিভিত দেখা ৰকেটৰ দৰে এইটো বা কি ওলাল এনেকৈ বুলি ভাবিছোঁ এটা বগা পাৰপিন আছে এটা গুলপীয়া পাতল গুলপীয়া পাৰপিন আছে দুয়ো কাষে এনেকৈ ডাঙৰকৈ ওলাই গ'ল ইমানেই ওখ মই মানে চাই আছোঁ তাৰপিছত আৰু এটা ওলালে দুয়োটা এনেকৈ গৈছে আৰু ওলাই আহিছে বেলিটোৰ পৰা জয় কৃষ্ণ বুলি কওঁতে প্ৰথমটোত দেখিছোঁ গুৰুজনা থিয় হৈ আছে জয় কৃষ্ণ গুৰু প্ৰভু বুলি মই কি কৰিছোঁ কাপোৰ চাপোৰ বাল্টিং চাল্টিং পেলাই দিছোঁ পেলাই মই হাতযোৰ কৰি
কৃষ্ণ গুৰু বুলি কৈছোঁ আৰু পাছত আৰু এটা গৈছে সেইটোত কিন্তু একো নাই খালী আৰু সেই দুয়োটা এনেকৈ গৈ আছে মই বাল্টিং পেলাই লগে লগে আহি আছোঁ আৰু সেইজন আহি আহি কি কৰিছে এনেকৈ আহি আহি গুৰুজনাৰ যে মঠত সোমাই সেই মঠৰ ওপৰত আপোনালোকে দেখিছে এটা কৃষ্ণধামৰ নিচিনা আছে সেই কৃষ্ণধামৰ ওপৰত কৃষ্ণগুৰু লিখা ঢালখনত এই তলৰ গুৰিটো এনে মাকুৰ দৰে তলৰটো তাত লাগি গৈছে লাগি এনেকৈ তললৈ সোমাই দুয়োটা তললৈ পকা চাটখন ফালি প্ৰভু সোমোৱা মঠৰ ভিতৰত সোমাই গ'ল তেতিয়া মই কৈছোঁ প্ৰভু মই বুজি পালোঁ তুমি তাৰমানে এই বেলিও সুবৰ্ণপুৰতে থৈ দিয়া তাৰমানে তোমাৰ গোটেই সৃষ্টি ৰহস্য কৃষ্ণগুৰু সেৱা আশ্ৰম এৰিলি মই খুব কান্দিছোঁ কান্দি পেলাই মই কি কৰিছোঁ গা ধুবলৈ আকৌ গৈছোঁ গা ধুলোঁ গা ধুই আহি আগতে কিন্তু মই গা ধোৱা নাই তাৰপিছত মই গা ধুই আহি যেতিয়া ইয়ালৈ আহিছোঁ আহোঁতে কীৰ্তন ঘৰলৈ সোমাম কিন্তু প্ৰভুৰ চৰণ আজি নলওঁ বুলি ভাবি আছোঁ কাৰণ আমি মহামূঢ়মতী একো নাজানো সেয়েহে মই কীৰ্তন ঘৰলৈ সোমাবৰ সময়তে মোক কি কৰিছে ৰাধিকাই আছে এতিয়া প্ৰভুৰ ইয়াত বন্তি জ্বলোৱা ৰাধিকাই মোক ক'লে ৰাধিকাইও মোক তেতিয়া চিনি নাপায় মোক কৈছে আপুনি ডিব্ৰুগড়ৰ পৰা আহিছে নহয় জানো মই কৈছোঁ হয় মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ তেতিয়া কৈছে যে আপুনি কৃষ্ণধামটো সাৰি দিব নেকি মই কৈছোঁ পাৰে নেকি সাৰিব যদি সাৰিব পাৰে তেতিয়াহ'লে মই সাৰি দিম বুলি কৈছোঁ তেতিয়া ঝাৰুটো দিলে মই কৃষ্ণধামটো সাৰিলোঁ বাৰণ্ডাটো সাৰিবলৈ থাকি গ'ল বাৰণ্ডাটো যেতিয়া সাৰিবলৈ থাকিলে তেতিয়া মই কি কৰিছোঁ বাৰণ্ডাৰ ওপৰত উঠি বাৰণ্ডাটো সাৰোঁ বুলি ভাবিছোঁ বাৰণ্ডাটো সাৰিবলৈ লৈ উঠোঁতে দেখিছোঁ চিৰিটোৰ ওচৰতে এখন নতুন পাপোচ আছে পাপোচখনত কুকুৰে বমি কৰিছে নে পায়খানাই কৰিছে নাজানো এগাল আছে তেতিয়া মোৰ আৰু বেয়া লাগিছে বেয়া লাগি ৰাধিকাইক মাতিছোঁ যে আইগৰাকী চাওকচোন বাৰাণ্ডাটো সাৰিবলৈ কৈছে কিন্তু ইয়াত এতিয়া কুকুৰে বমিয়ে কৰিছে নে কিয়ে কৰিছে এগাল আছে কিন্তু গুৰুজনাই এতিয়া মঠলৈ ওলাবৰ সময়ে হ'ল তেতিয়া ৰাধিকাই মোক ক'লে আপুনি গুৰুগৃহলৈ যাওকচোন গুৰুগৃহৰ পৰা এজন ভকতক মাতি আনক তেতিয়া মই ভাবিছোঁ মই গুৰুগৃহত তেনেকৈ যোৱা নাই কিন্তু বাক্য যেতিয়া হৈছে ঈশ্বৰক চিন্তা কৰি গুৰুগৃহলৈ গৈছোঁ যাওঁতে তেতিয়া ৰামেশ্বৰ কাকতি প্ৰভু বুলি ভকত এজন আছিল ইয়াত কীৰ্তন ঘৰৰ কৰ্ম কৰে সেই ৰামেশ্বৰ কাকতি প্ৰভুৰ ৰুমৰ কাষতে এটা বাল্টিং আছে বাল্টিংটো পুৰণা লোহা বাল্টিং ভিতৰটো ক'লা তাত কিন্তু এটুকো পানী নাই মই এনেকৈ গুৰুগৃহলৈ যাওঁতে বাল্টিংটো দেখি গৈছোঁ তাৰপিছত ভকত এজন আশ্ৰমৰ ভিতৰৰ পৰা ওলাইছে গুৰুগৃহৰ পৰা ওলাই পেলাই মোক কৈছে আই আপুনি ডিব্ৰুগড়ৰ পৰা আহিছে নহয় জানো মই কৈছোঁ হয় মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ কৈছে তেতিয়া কি কৰিছে মই আপোনাক মাতিবলৈ আহিছোঁ বুলি ক'লে এয়া আপোনাৰ মানে মোৰ কাম নহয় বেলেগৰ কাম কিন্তু আপুনি মাতিছে কাৰণে আহিছোঁ বুলি আকৌ মই যেতিয়া আহিলোঁ তেতিয়া ঘূৰি আহোঁতেও দেখিছোঁ বাল্টিঙত এটুকু পানী নাই কিন্তু যেতিয়া মই হেৰি কৰিছোঁ প্ৰভুক চিঞৰিছে জয় কৃষ্ণগুৰু প্ৰভু তেতিয়া আহিছে মই ভাবিছোঁ প্ৰভুৰ চৰণ মই এইখনত নলওঁ সেইখন গেটত তাৰমানে শৰণগৃহৰ গেটত মই দৌৰি এইখন গেটলৈ আহিছোঁ এইখন গেটত আহি যেতিয়া মই সেৱা ল'বলৈ লৈছোঁ তেতিয়া মানে কি কৰিছে গুৰুদেৱে সেইপিনৰ পৰা আহি মোৰ ওচৰলৈ আহিছে মোৰ কান্দিছোঁ মই আজি গুৰুজনাৰ কৃপা নাই মই চৰণ নাপাওঁ বুলি মনতে ভাবোঁতে গুৰুজনাই মোৰ মূৰত এনেকৈ হাত দিলত মই প্ৰভুৰ চৰণযোৰ ল'লোঁ লৈ পেলাই কি কৰিছোঁ মই বাকীখিনি সুধিছোঁ প্ৰভু কেনে গ'ল চৰণ দিয়াৰ পিছতে প্ৰভু নাই তেতিয়া মই ক'লোঁ প্ৰভু এতিয়া মোৰ মূৰত হাত দিলে প্ৰভু কেনি গ'ল তেতিয়া বাকীবোৰে কৈছে নহয় এইফালেদি গ'ল নামি পেলাই মই কৈছোঁ সেইফালেদি নাই যোৱা এইফালেদি গৈছে মোৰ মূৰত এনেকৈ হাত ধৰিছে আৰু মই প্ৰভুৰ চৰণ লৈছোঁ সেইজন ঈশ্বৰক আমি পাইছোঁ আৰু বাল্টিঙত পানী নাই যেতিয়াই মই জয় কৃষ্ণগুৰু শুনিছোঁ মই হাত ধুবলৈ কি কৰিম কি নকৰিম পাইছোঁ তেতিয়া বাল্টিঙত একদম এবাল্টিং পানী আছে মই তেতিয়া
কৈছোঁ প্ৰভু মই দুবাৰ দেখিছোঁ তাত পানী নাই কিন্তু এতিয়া চপচপীয়া পানী তুমি মোকেই দিছা বুলি মই কাটি কৰি হাত দিছোঁ হাত ধুই পেলাই প্ৰভুৰ চৰণ তথাপিতো লোৱা নাছিলোঁ কিন্তু গুৰুজনাই যেতিয়া চৰণযোৰ দিলে তেতিয়া মই নিজে ল'লোঁ জয় কৃষ্ণ গুৰু ঈশ্বৰৰ মহিমা কৈ কোনেও শেষ কৰিব নোৱাৰে আৰু আমাৰ অল্পমতি মনুষ্য আমি কি ক'ম ঈশ্বৰৰ কথা কাৰো ক'বলৈ শপতি নাই আৰু ইয়াকে কৈ আজি আমি সময়ো নাই আমাৰ বক্তৃতা ইমানতে গুৰু সামৰিছোঁ জয় কৃষ্ণ জয় কৃষ্ণ